তোমাদের সকলকে নমস্কার। আপোনালোকে ইতিমধ্যে জানে যে সারথী সোশ্যাল সার্ভিস গ্রুপ বঙাইগাঁও বিগত কেইবা মাহ ধৰি আমি এটা কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু এই কাৰ্যসূচী হ'ল 5 টকাৰ দুপৰীয়াৰ আহাৰ, যিটো স্পেচিয়েলি যিসকল অৰ্থনৈতিকভাৱে দুৰ্বল আৰু দুখীয়া ৰাইজৰ বাবে আমি এইটো কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। আৰু এই কাৰ্যসূচী অলমষ্ট আমি 10-12খন ইতিমধ্যে আমি সম্পূৰ্ণ কৰিলোঁ। আজিও তেনেধৰণে আমি এটি কাৰ্যসূচী হাতত লৈছোঁ আৰু আয়োজন কৰিছোঁ আমাৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ ওচৰত নৰ্থ বঙাইগাঁও পাগলাস্থান। গতিকে আমি আশা ৰাখিছোঁ অনাগত দিনবোৰতো আমি যাতে এনেধৰণে কাৰ্যসূচী চলাই যাব পাৰোঁ। আৰু লগতে আজি আপোনালোকক জনাই নথৈ আনন্দিত হৈছোঁ যে আজি যিখিনি কাৰ্যসূচী যিখিনি ব্যয় আৰু খৰচা এইখিনি আমাৰ এজন সদাশয় ব্যক্তি নৰ্থ বঙাইগাঁও শ্ৰী সৌভিক মণ্ডল ডাঙৰীয়া তেখেতৰ উপজা দিন উপলক্ষে তেখেতে দান কৰিছে। গতিকে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ পৰিয়ালকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি বঙাইগাঁও ৰাইজৰ আহ্বান জনাইছোঁ যিসকল ব্যক্তি আৰ্থিকভাৱে সচ্ছ সিহঁতে আগবাঢ়ি আহক আৰু এনেধৰণে তেখেতসকলৰ স্পেচিয়েল ডে, বাৰ্থডে হওক, মেৰেজ এনিভাৰ্চাৰী বা আন কিবা স্পেচিয়েল ডে আমাক এনেধৰণৰ সহায় কৰক যাতে আমি এই কাৰ্যসূচীটো আমি আগবাঢ়ি লৈ যাব পাৰোঁ। ধন্যবাদ। আমার লগত সৌভিক মণ্ডল ডাঙৰীয়া তেখেতৰ মাতৃ উপস্থিত আছে। সৌভিক মণ্ডল ডাঙৰীয়া তেখেতৰ কৰ্মব্যস্ততাৰ কাৰণে আজি ইয়াতে উপস্থিত হ'ব পৰা নাই, কিন্তু তেখেতৰ মাতৃ আমাৰ লগত আছে। তেখেতে আমাৰ এই কাৰ্যসূচীৰ বিষয়ে দুআষাৰ ক'বলৈ বিচাৰিছে। সোশ্যাল সার্ভিস গ্রুপে যেটা বহুত ভাল কাম কৰি আছে, বহুত ভাল লাগিছে এইখন। আৰু যাতে আমাৰ বঙাইগাঁও মানুহ যাতে সিহঁতেও আগবাঢ়ি আহি মানে অলপ কিবা সহায় সহযোগিতা যাতে কৰিব পাৰে আৰু মোৰ বহুত ভাল লাগিছে আৰু সেইকাৰণে ইয়াতে মই অলপ যোগদান কৰি আছোঁ আৰু